সাগৰৰ ধায়েআলিত অৱস্থিত এটা চৰকাৰী বিভাগ আছে বৈধ পৰিমাণ বিজ্ঞান বিভাগ আৰু সেই চৰকাৰী বিভাগটোৰ কাৰ্যালয়ত সময়মতে একাংশ কৰ্মচাৰী তথা বিষয়া উপস্থিত নহয় কৰ্তব্য সম্পাদনত গাফিলতি কৰে বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছিলে আৰু তাৰ পিছতে শিৱসাগৰৰ দুগৰাকী আমাৰ সতীৰ্থ সাংবাদিক এগৰাকী হৈছে ইৰছাদ উল্লাহ তেওঁ NB নিউজৰ শিৱসাগৰ সাংবাদিক আৰু আনগৰাকী আসাম টক্সৰ শংকৰজ্যোতি শইকীয়া এই দুয়োগৰাকী সাংবাদিকে কালি তাত সেই সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই এগৰাকী তাৰে বিষয়া অনিৰ্বাণ শৰ্মা নামৰ বিষয়াগৰাকীয়ে দুয়োগৰাকী সাংবাদিককে শাৰীৰিকভাৱে অপদস্থ কৰে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰে মানসিকভাৱে আচলতে অপদস্থ কৰে আৰু এই যি অপদস্থ কৰিলে বাতৰি সংগ্ৰহ কৰি থকাৰ সময়ত ভিজুৱেল সংগ্ৰহ কৰি থকাৰ সময়ত আৰু তাৰ বিৰুদ্ধে আমি শিৱসাগৰ ই-মিডিয়া সংস্থাই তীব্ৰ গৰিহণা দিছোঁ আৰু এই ঘটনাৰ এটা উচিত তদন্ত কৰি উক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আমি দাবী জনাইছোঁ আৰু এই সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত আমি এখন আজি এজাহাৰ দাখিল কৰিছোঁ আৰু যিগৰাকী ভুক্তভোগী যি দুগৰাকী সাংবাদিক তেওঁলোকে ইতিমধ্যে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু এই যি তাত যি সময়ত আচলতে কৰ্তব্য সম্পাদনত তেওঁলোক থাকিব লাগে সময়মতে কাৰ্যালয়ত উপস্থিত হ'ব লাগে যেহেতু সময়মতে কাৰ্যালয়ত উপস্থিত হোৱা নাছিলে তেওঁ সেই তাৰ একাংশ কৰ্মচাৰী তাৰ ভিজুৱেল লৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছিলে গতিকে সেই কাৰ্যালয়টোত কেনেধৰণে কাম কাজ পৰিচালনা হয় সেই সন্দৰ্ভতো এটা উচিত আমি তদন্ত বিচাৰিছোঁ আৰু এই সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত এই দুয়োগৰাকী সাংবাদিকক আচলতে যি অপদস্থ কৰিলে উক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু ইয়াৰ এটা উচিত বিচাৰ আমি বিচাৰিছোঁ শিৱসাগৰ ই-মিডিয়া সংস্থাই